হয়, আজিৰ পৰা ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ স্বায়ত্তশাসিত লালচান্দ কানৈ প্ৰেক্ষাগৃহত ছদিনীয়াকৈ ডিব্ৰুগড় জিলা দবা সন্থাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা হৈছে। আৰু এই বৰ্ষটোত কেৱল কেইটামান অনুষ্ঠান বা কাৰ্যসূচী গ্ৰহণ কৰে নহয়, ইয়াত প্ৰতিযোগিতা ৰখা হৈছে, বিভিন্ন অন্যান্য কাৰ্যসূচী ৰখা হৈছে। গতিকে মই ডিব্ৰুগড় জিলা দবা সন্থাৰ সভাপতি মনোজ গোহাঁই, সম্পাদক মানিক গগৈ প্ৰমুখ্যে আমাৰ আৰু এগৰাকী বিশিষ্ট ব্যক্তি আমি দবাক লৈ সদায় চিনি পাওঁ, ডক্টৰ ইমতিকা বৰুৱা ৰহমান, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই যিটো অনুষ্ঠান, এই অনুষ্ঠানটোৱে 50 বছৰ অতিক্ৰম কৰিছে। আচলতে ডিব্ৰুগড়ত বৌদ্ধিক ক্ৰিয়াৰ জয়যাত্ৰা আজিৰ পৰা 50 বছৰ আগতে অনুষ্ঠিত হৈছিলে বা আৰম্ভ কৰিছিলে। এইটো এটা আচলতে অনুষ্ঠান বুলি আমি নাভাবোঁ। এই অনুষ্ঠানটোৰ লগতে বৌদ্ধিক যাত্ৰা, চিন্তাৰ যাত্ৰা, শৃংখলাৰ যাত্ৰা, ধৈৰ্যৰ যাত্ৰা, সহনশীলতাৰ যাত্ৰা বুলি মই অনুভৱ কৰোঁ। আৰু এই যিখিনি কাম কৰিছে, এই কামখিনিৰ যোগেদি কেৱল তেওঁলোকে দবা কেইটামান অনুষ্ঠান আয়োজন কৰিয়ে নহয়, আমাৰ অসমক প্ৰতিনিধিত্ব কৰাবৰ কাৰণে বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰাবৰ কাৰণে প্ৰতিযোগী সৃষ্টি কৰিছে, খেলুৱৈ সৃষ্টি কৰিছে। আৰু ইয়াৰ যোগেদি ডিব্ৰুগড় জিলাৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ তেওঁলোকে সক্ষম হৈছে। গতিকে মই আজি 50 বছৰ যিসকলে ডিব্ৰুগড় জিলা দবা সন্থাক প্ৰতিনিধিত্ব কৰি আহিছে, সেইসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিসকল আমাৰ মাজৰ পৰা নাই বা গুচি গৈছে কেনেবাকৈ, সেইসকলকো মই স্মৰণ কৰিছোঁ যে এটা সুন্দৰ খেল, এই খেলবিধক আমি কেনেকৈ জনপ্ৰিয় কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে, সেই ধাৰাটো তেওঁলোকে অব্যাহত ৰাখি আজি 50 বছৰ এই চিন্তাই তেওঁলোকে আজি এই ঠাইত উপনীত হৈছে। মই আশা কৰোঁ যে ডিব্ৰুগড় জিলাৰ পৰা, অসমৰ পৰা বা উত্তৰ পূবৰ পৰা একোজন গ্ৰেণ্ড মাষ্টাৰ সৃষ্টি কৰিবৰ কাৰণে ডিব্ৰুগড় জিলা দবা সন্থাই চেষ্টা কৰিব। আৰু নতুন প্ৰজন্মক নতুন পদ্ধতিৰে, যিহেতু আজি আমাৰ দবাৰো পৰিৱৰ্তন হৈছে, যিহেতু সমাজৰ পৰিৱৰ্তনকে দবাৰ খেলৰ কিছু পৰিৱৰ্তন হৈছে, সা সৰঞ্জামৰ পৰিৱৰ্তন হৈছে। গতিকে কেনেকৈ প্ৰযুক্তিৰ যোগেদি দবাক জনপ্ৰিয় কৰিব পাৰি, সেই কথাটো চিন্তা কৰিব লাগিব। আৰু প্ৰশিক্ষণৰ যোগেদি আমাৰ যুৱক যুৱতীসকলক উৎসাহিত কৰিবৰ কাৰণে আৰু অধিক কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব ভাবোঁ। মই এই পবিত্ৰ ক্ষণটোত সকলোকে স্মৰণ কৰিছোঁ, শ্ৰদ্ধা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আশা কৰোঁ এই 14 দিনীয়া কাৰ্যসূচী খুব সুন্দৰভাৱে সফল হ'ব আৰু ইয়াৰ পৰা নতুন নতুন খেলুৱৈ সৃষ্টি হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।